মই আপোনালোকক কৈ দি আছোঁ মই কি কিহত এপ্লাই কৰিছোঁ ফাৰ্ষ্ট কৰিছোঁ আৰু হৈ গ'ল ৰানিং কৰা কিন্তু বেছি টাইম ৰানিং নকৰিলোঁ 1600 মিটাৰ মাৰিলোঁ 1600 টাইম লাগে হে গাইজ হেপী নিউ ইয়াৰ গুড মৰ্নিং নতুন দিন নতুন ৰাতিপুৱা নতুন বছৰ আৰু এতিয়া নতুন দিন হ'লেও আমি যাই আছোঁ ৰানিং কৰবা কাৰণ বছৰ আহি থাকিব যাই থাকিব কিন্তু সময়টো ঘূৰাই কেতিয়াও নাপাওঁ আমাৰ হাতত যিখিনি টাইম আছে কেতিয়াও লছ কৰিব নালাগে মিছামিছি সেইকাৰণে আজি 1 তাৰিখৰ দিনা আমি পূৰা দাউৰিব যাই আছোঁ সাকু পাৰ হ'ব লাগিব তাৰপিছত আকৌ নদীও পাৰ হ'ব লাগিব আৰু মজাকৈ ৰ'দ চ'দ দি আছে কিন্তু বাকী কেইদিন যে এসপ্তাহমান আগত আহি আছিলোঁ যি ঠাণ্ডা যি কুঁৱলী পূৰা গা চা ভিজি যায় তেতিয়াতো নদী পাৰ হ'ব পূৰা ভয় লাগে পানী দেখা পালে ভয় লাগে সেনেকুৱা হৈ গৈছিল কিন্তু এইকেইদিনটো মজাই বাৰু সেইখিনি পূৰা ৰ'দ চ'দ মাৰি আছে দুদিন ধৰি আৰু আহি পালোঁ নদীৰ পাৰ এবাৰ নদীটো চাওক সেয়া তো এনেকৈ এতিয়া পাৰ হ'ব লাগিব আজি বাৰু হাফ পেণ্ট পিন্ধি আহিছোঁ লং পেণ্ট পিন্ধা নাই যোনদিনা লং পেণ্ট পিন্ধি আহোঁ বিৰাট শাস্তি হয় তোমাৰ নদীত ইমান পানী নাই চাওক এয়া দেখাই পাই বালি এই আগৰ পিনে অলপমান পানী আছে ধুনীয়াকৈ পানীত নামি দিলোঁ এই ঠাণ্ডা পানী ইচ আৰু পানীটো পূৰা ঠাণ্ডা ইচ ভৰিতত নোহোৱা হৈ যাই আছে সেইখিনিতো আৰু ঠাণ্ডা আছিল কিন্তু এতিয়া বাৰু অলপমান গৰম আছে কিন্তু সেইখিনি বহুত বেছি ঠাণ্ডা আছিল সেইটো পাৰ হৈ লওঁ নহ'লে মোবাইলটো যদি নদীত পৰি যায় চব চেছ হৈ যাব আৰু ফাইনেলি আমি ফিল্ড পাই গ'লোঁ আৰু ফিল্ডত আহিলে মই এটা বস্তু লক্ষ্য কৰোঁ এই টায়াৰটো যে এদিন দেখাইছিলোঁ সেই টায়াৰটো আজি নাই ক'ত বা গ'ল সদায় থাকে আজি নাই আজি মই ভিডিঅ'টো দেখাইছিলোঁ এইখিনিত আছিল টায়াৰটো এইখিনিত আজি চাওক ক'ততো নাই সেয়া চাওক ক'ততো নাই ক'ত কি লৈ যায় একো ঠিক নাই এতিয়া টায়াৰটোৱে নাই টায়াৰটো নিয়া বস্তু নাই আৰু ইমান ওজন সেইটো 1 কুইণ্টেলমান আছে কোনে কেনেকৈ নিলে বা ফিল্ডখনতে নাই ইমান ডাঙৰ ফিল্ড তাৰপিছত টায়াৰটো নোহোৱাৰ কাৰণে মাটিত বহিব লগা হৈ আছে টায়াৰটো থাকিলে ধুনীয়াকৈ টায়াৰৰ ওপৰত বস্তু থৈ দি কিনে ধুনীয়াকৈ বহোঁ কিন্তু এতিয়া মাটিত বহিব লগা হৈ গ'ল টায়াৰটোৰ কাৰণে উপায় নাই কি কৰোঁ বহিলোঁ আৰু জোতা এটা পিন্ধি ল'লোঁ পূৰা মজাকৈ আৰু হৈ গ'ল চব ৰেডি এতিয়া দাউৰিম আৰু দাউৰাৰ আগত কেইটামান বগৰী খাই লওঁ বগৰী অৱস্থা চাওক পৰা হোৱা নাই গিলা এনেই খাই মুখখন বেয়া কৰিলোঁ ৰাতিপুৱাই এতিয়া আমি ৰানিং কৰোঁ ৰানিং কৰি উঠি লগ পাইছোঁ তাৰপিছত কৈ আছোঁ কিমান সময় ৰানিং কৰিলোঁ আৰু কিমান টাইম লাগিল আৰু হৈ গ'ল ৰানিং কৰা কিন্তু বেছি টাইম ৰানিং নকৰিলোঁ 1600 মিটাৰ মাৰিলোঁ 1600 টাইম লাগে 5 মিনিট 40 ছেকেণ্ডমান তো অলপমান শ্ল' হৈ আছে বৰ্তমান কাৰণ ৰানিং ষ্টাৰ্ট কৰিছোঁ এসপ্তাহমান আগৰ পৰাহে তো মোৰ মতে ঠিকে আছে সেই হিচাপে বাকী বাঢ়ি যাই থাকিব টাইমৰ লগে লগে মই 1600 মিটাৰ মাৰি থকা নাই 1600 মিটাৰ মানে হেৰি কৰা নাই মানে 5 কিলোমিটাৰ টাইমিং কৰি আছোঁ সেইকাৰণে চাগে অলপমান শ্ল' হৈ আছে যেতিয়া 1600 মিটাৰ মাৰিম তেতিয়া চাগে ঠিক হৈ যাব ৰানিং কৰি থাকিলে কিন্তু এতিয়া মই 5 কিলোমিটাৰ মাৰি আছোঁ SSC GD কাৰণে আৰু এছাম পুলিচৰ কাৰণে মই আপোনালোকক কৈ দি আছোঁ মই কি কিহত এপ্লাই কৰিছোঁ ফাৰ্ষ্ট কৰিছোঁ SSCত ফাৰ্ষ্ট প্ৰিপেৰেশ্যন দিছোঁ নকওঁ নেকি এইটো কৈ দিওঁ এছাম ৰাইফলছত দিছোঁ বাকী কি দিলোঁ নাজানো তাৰপিছত দিছোঁ এছাম পুলিচ UB AB দুটাতে আৰু এছাম কামাণ্ডোটো মাৰি দিছোঁ আৰু নাজানো সেইটোত কি হয় বাৰু এইটোত নাপামেই চাগে কিন্তু হ'লেও আৰু মাৰি চাম ফাৰ্ষ্ট এইবাৰ মানে মোৰ ফাৰ্ষ্ট আৰু যি SSC GDতে হওক এছাম পুলিচতে হওক ফাৰ্ষ্ট কৰিছোঁ এপ্লাই তো সেই হিচাপে চাওঁ আৰু মাৰি এক্সপিৰিয়েঞ্চটো হওক কেনেকুৱা কি চাই আহোঁ যায় আগত থাকিলেতো সকলো শিকিব পৰা নাযায় নিজে কৰি চালে কিবা এটা বস্তু শিকিব পৰা যায় তো সেই হিচাপত এক্সপিৰিয়েঞ্চটো লৈ চাওঁ তাৰপিছত পৰা নেক্সট টাইম ধামাকা তৈয়াৰী কৰি দিম আৰু এতিয়া লং জাম্প মাৰিম লং জাম্প মাৰি উঠি আপোনাক মাৰাও দেখাই আছোঁ আৰু কিমান গ'লো সেইটো কৈ আছোঁ তো আহক এতিয়া আমি লং জাম্পটো আগতে মাৰি লওঁ এতিয়া মই মাৰোঁ চাওঁ কিমান ফুট যাওঁ এনেইতো 14 12 13 14 এনেকৈ যাওঁ চাওঁ এতিয়া কিমান ফুট যাওঁ আৰু ভৰি বিষ উঠি আছে চাগে বেছি যাব নোৱাৰিম হ'লেও দেখাই দি আছোঁ কিমান যাওঁ কি হ'ল এই ভৰিটো পূৰা বিষাই আছে যেতিয়া জোৰে খোজকেইটা দিছোঁ পূৰা মানে টানি ধৰিছে সেইকাৰণে চাপটো মাৰিব নোৱাৰোঁ বাৰু বেলেগ দিনা দেখাই দিম ভালকৈ পূৰা টানি ধৰিছে এনে মই দেখাই দি আছোঁ বেলেগ দিনা কোনদিনালৈকে এইডাল আঁচৰ পৰা ইয়ালৈকে আছে টোটেল 8 ফুট এইখিনিলৈকে হয় 12 ফুট এইখিনিলৈকে হয় 15 ফুট এইখিনিত 16 ফুট তো মই এইখিনিলৈকে সেইদিনা এইখিনি চাওক এই গাঁতাটো যে এইখিনিলৈকে মাৰিছিলোঁ এইখিনি কমচে কম 14 ফুট আছে এয়া এইফালে এইটো 12 ফুট আৰু এইফালে 15 ফুট ইয়াৰ মাজত তো 14 ফুট মানে দেহাত শক্তি পোৱা নাই যিহেতু 10টা 11টা বাজিল একো খোৱা নাই এতিয়ালৈকে আৰু ভৰিত পূৰা বিষাই আছে এতিয়া মানে খোজ জোৰে দিয়াৰ লগে পূৰা টানি ধৰিছে হিচাপত যদি এসপ্তাহত মই 14 ফুট মাৰিব পাৰিছোঁ আৰু সময় ধৰক 2-3 মাহ বহুত সময় আছে তো এক্সিলেণ্ট এনেই মজাকৈ মাৰি দিব পাৰিম আৰু ৰানিঙত যিহেতু মোৰ টাইম 1600 5.5 মিনিটমানকৈ লাগি আছে বাৰু 1600 মই ট্ৰাইও কৰা নাই জাষ্ট এই মই এনেই জুখি যাইছিলোঁ আৰু কিন্তু মই 5 কিলোমিটাৰ মাৰি আছোঁ 5 কিলোমিটাৰ মোৰ 22 21 23 এনেকৈ লাগি আছে 23 লগা নাই বাৰু 20ৰ পৰা 22ৰ ভিতৰত লাগি আছে তো
বহুত সময় আছে সেই সময়লৈকে কিজানি মোৰ টাইমিং মজা হৈ যাব মোৰ হিচাপত আৰু এক্সাম SSC এক্সামটো ক্লিয়াৰ কৰিব লাগে বাছ আৰু এছাম পুলিচৰ ফিজিকেল বহুত দেৰি আছে মেইন ফেব্ৰুৱাৰী মাৰ্চ মানত হ'ব SSCৰ এক্সাম তো সেইটো কাৰণে এতিয়া ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব কাৰণ এক্সামটোৱে মেইন না SSCৰ যদি এক্সাম ক্লিয়াৰ কৰিব পাৰোঁ তো বাকী ৰানিং চানিঙত ফালি দিম পূৰা এক্সাৰচাইজ কৰি দাউৰি চাউৰি জাপ মাৰি মানে পূৰা ভাগৰ লাগি গ'ল সেইকাৰণে ওচৰৰে তাত পানী খাব যাই আছোঁ পানীখিনি খাই আহি অলপমান এক্সাৰচাইজ কৰিম তাৰপিছত ঘৰত গুচি যাম পানী চানী খাই আহিলোঁ আহি এতিয়া অলপমান জিৰাইছোঁ জিৰাই উঠি ঘৰত যাম আৰু কাৰণ বহুত ৰ'দ ওলাইছে ইমান ৰ'দত আৰু ফিল্ডত বহি থাকিব নোৱাৰি চব হৈ গ'ল জিৰা তিৰা এতিয়া ঘৰৰ পিনে যাই আছোঁ সেই চব হাতত লৈ নদী পাৰ হ'ব লাগিব